তো আজি মানে কাহিনীটো এনেকুৱা মোৰ আজি মানে প্ৰথমটো মিনি ব্লগ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ চ' মানে অলপ মানে এক্সাইটেড হৈ আছিলোঁ মই মানে কাপোৰ পিন্ধা নাছিলোঁ চ' ভাইটিহঁতৰ মোৰ লগত আছিলে মানে সেইটো কাৰণে আৰু এনেকৈ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আপলোড কৰি দিলোঁ চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব এতিয়া আপোনালোকক দেখাওঁ মই আমাৰ মানে বাৰীত মানে কি আছে চ' চাওক এবাৰ মানে মোৰ মানে কি ক'ম আৰু গৰমো হৈছে পূৰা গৰমৰ কাৰণে কাপোৰ চাপোৰ পিন্ধিব পৰা নাই আৰু এইফালে এইটো আমাৰ ঘৰৰ পিছফালে থাকিছে নহয় এই মানে আমাৰ ঘৰৰে ওচৰৰ মানুহে আছিলে এতিয়া আগত থাকে কিন্তু এতিয়া নাথাকে মই প্ৰায়ভাগ ৰিলছত বনাই থাকোঁ মোক কমেণ্টো আহি থাকে এইফালে এতিয়া চাওক আনাৰস পূৰা বাৰীত লাগি আছে একদম ধুনীয়াকৈ পূৰা খোৱাহে যোৰ আৰু দেই আছে চ' খাম ধুনীয়াকৈ আপোনালোকক দেখুৱাম বাৰু মই খোৱা টাইমত খাম আৰু বিকিব লগাও আছে বিকিম দেই মই বিকি দিম এতিয়া এইফালে পূৰা আম চাম লাগি আছে এইফালে কঁঠাল লাগি আছে মানে বাৰীতে মানে চব আছে আৰু এইফালে কঁঠাল পূৰা লাগি আছে লমে বেছি নাই এবাৰ আগতে আছিলে এনেকৈ খাওঁ আৰু এটা দুটাকৈ বেচাটো বেচোঁ আৰু তো মানুহ মানে হেৰি নহয় বেপাৰী নহয় আৰু আছে বহুতো মানে ফল মূলো আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ তোমালোকক লগ পাম মই নেক্সট শ্বৰ্টত তো মোৰ নতুন ভিডিঅ'বিলাক চাবলৈ নাপাহৰিবা।